প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ' ন'টিফিকেশ্যন আপুনি লাভ কৰিব পাৰে। গতিকে আহক দেৰি নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে ভইচ চেঞ্জ। ভইচ চেঞ্জৰ পাষ্ট কণ্টিনিউৱাছ টেন্সটো এক্টিভৰ পৰা পেছিভ কেনেকৈ নিয়ে আহক। পাষ্ট কণ্টিনিউৱাছ টেন্স কি দিছে প্ৰথম এক্সাম্পলটো আই ৱাজ ৰাইটিং এ লেটাৰ। মই এখন চিঠি লিখি আছিলোঁ বুলি কৈছে। তেতিয়াহ'লে ইয়াতে ছাবজেক্টটো হ'ল আই, ইয়াতে এইটো হৈছে অবজেক্ট। এইটো আমি হেল্পিং ভাৰ্ব, আমি শ্বৰ্ট ফৰ্মত এইচ পইণ্ট ভি লিখিব পাৰি। আৰু এইটো ভাৰ্ব আই এন জি, ভাৰ্ব প্লাছ আই এন জি আছে, হয়নে নহয়? প্ৰথমে ৰাইট এইটো ভাৰ্ব লগতে আই এন জি আছে, সেইকাৰণে ভি প্লাছ আই এন জি দিছোঁ। তো এক্টিভৰ পৰা আমি যেতিয়া পেছিভ নিম তেতিয়া প্ৰথমে কি হ'ব, এই অবজেক্টটো ইয়ালৈ আহিব, এ লেটাৰ, LETTER, এ লেটাৰ। ইয়ালৈ অহাৰ পিছতে ইয়াতে ৱাজ যে আছে, সদায় এটা কথা মনত ৰাখিব যে ইয়াতে ৱাজ যদি আছে মনে মনে ধৰি ৰাখিব আপোনালোকে যে ইয়াতে ৱেৰো আছে, WERE ৱেৰ। কাৰণ পাষ্ট টেন্সত সদায় ৱাজ আৰু ৱেৰে থাকে। ইয়াতে আই থকাৰ কাৰণে ৱাজ হৈছে, হয়নে নহয়? যদি ইয়াতে দে থাকিলেহেঁতেন তেতিয়াহ'লে ৱেৰ হ'লেহেঁতেন। গম পাইছানে? এটা কথা মনত ৰাখিব যে ৱাজ আৰু ৱেৰ এই দুয়োটা হ'ল পাষ্ট টেন্স। আমি এটা থাকিলে আৰু এটা আছে বুলি মনতে ধৰি ৰাখিব লাগিব। কাৰণ যেতিয়া ইয়াতে দেম থাকিব, অবজেক্টটো যদি দেম হ'লেহেঁতেন তেতিয়াহ'লে ইয়ালৈ ট্ৰান্সফাৰ হৈ দে আহিলেহেঁতেন, দেৰ লগত ৱেৰ হ'লেহেঁতেন। সেইকাৰণে কৈছোঁ মই। এতিয়া এ লেটাৰটো কোন পাৰ্চন আছে? থাৰ্ড পাৰ্চন আছে, 3 আৰু থাৰ্ড। থাৰ্ড পাৰ্চনত সদায় কি হ'ব? ৱাজে হ'ব। এ লেটাৰ ৱাজ, পিছত বিং, BEING, বিং। বিং কিং কাৰে বহিছে? বিং বহিছে, ইয়াতে কণ্টিনিউৱাছ আছে। ৰাইটিং কণ্টিনিউৱাছ থাকিলে সদায় বিং ব্যৱহাৰ হয়। ইয়াৰ পিছত বিঙৰ পিছত পাষ্ট পাৰ্টিচিপল বহিব। কিহৰ পাষ্ট পাৰ্টিচিপল? এই ইয়াতে যিটো আছে ৰাইট, যিটো ভাৰ্বটো আছে, এই ৰাইটৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? ৰিটেন, WRITTEN, ৰিটেন। পিছত বাই প্ৰিপজিশ্যন, পিছত আই থাকিলে কি হ'ব? ইয়াতে দিয়া আছে আই থাকিলে মি হ'ব, মি। ঠিক আছে, নেক্সটটো চোৱা। হি, ইয়াতে ৱাজ, ইয়াতে প্লেয়িং দিছে, ইয়াতে ফুটবল দিছে। মই প্ৰথমেতো এইটো দেখাইছোঁৱেই, আৰু দিব নালাগিব, তোমালোকে গম পাবা। মই এতিয়া কৰোঁ। এইটো হ'ল অবজেক্ট, এইটো ছাবজেক্ট, মেইনকেইটা দি দিওঁ। তেতিয়া অবজেক্টটো ইয়ালৈ আহিব, ফুটবল, FOOTBALL, ফুটবল। ফুটবলৰ পিছত কি হ'ব? ইয়াতে থাৰ্ড পাৰ্চন থাকিলে সদায় মনত ৰাখিব পাষ্ট টেন্সত সদায় ৱাজ বহিব। ঠিক আছে, এটা কথা মনত ৰাখিব, যদি থাৰ্ড পাৰ্চন থাকে এইটো তেতিয়াহ'লে সদায় ইয়াতে ৱাজে বহিব, তেতিয়াহ'লে ৱাজে বহাম। ফুটবল, ৱাজ, পিছত ING আছে, বিং ইউজ হ'ব, BEING, বিং। পিছত এই INGটো ভাবা যে ING নাই, কি হ'ব? প্লেৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? প্লেইড, PLAYED, প্লেইড। পিছত পাষ্ট পাৰ্টিচিপলৰ পিছত কি হ'ব? প্ৰিপজিশ্যন বাই লাগে, বাই। পিছত হি থাকিলে কি হ'ব? হিম, HIM, হিম। ঠিক আছে, ইয়াৰ পিছত নেক্সটটো চোৱা। ছাবজেক্ট, ভাৰ্ব, এই অবজেক্টটো ইয়ালৈ আনা। অবজেক্ট ইয়াতে মি আছে, ইয়াতে মি থাকিলে কি হয়? আই হয়। আই যদি এক্টিভত থাকে পেছিভত মি হ'ব। ঠিক আছে, আৰু প্ৰথমে যদি এক্টিভ ভইচত অবজেক্টটোৱে যদি মি থাকে তেতিয়াহ'লে আমি কি আনিম? আইটো আনিব লাগিব।
ঠিক আছে, মি আছে, তেতিয়াহ'লে আই আহিব, আই। আইটো কোন পাৰ্চন হয়? ফাৰ্ষ্ট পাৰ্চন হয়। ফাৰ্ষ্ট পাৰ্চনৰ লগতো ৱাজে ব্যৱহাৰ হ'ব। আই ৱাজ, পিছত কণ্টিনিউৱাছ থাকিলে মই কৈছোঁ যে বিং হ'ব, BEING, বিং। পিছত পাষ্ট পাৰ্টিচিপল কি হ'ব? কলৰ পাষ্ট পাৰ্টিচিপল কল্ড। পিছত পাষ্ট পাৰ্টিচিপলৰ পিছত সদায় বাই প্ৰিপজিশ্যন বহে, বাই, পিছত চি থাকিলে হাৰ হ'ব। ঠিক আছে, নেক্সটটো চোৱা, দে আছে ইয়াতে ছাবজেক্ট, চংটো হৈছে অবজেক্ট। আমি চংটো আনো আগতে, SONG, চং কোন পাৰ্চন? থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চন লগত কি হ'ব? ৱাজে হ'ব। ইয়াতে ৱেৰ আছে, কি কাৰণে ৱেৰ হৈছে? দে, প্লুৰেল নাম্বাৰ কাৰণে ইয়াতে ৱেৰ হৈছে। কিন্তু মই কৈছোঁ যে যদি ৱাজ থাকে মনতে ধৰি ৰাখিব যে ৱেৰো আছে, আৰু যদি ৱেৰ থাকে তেতিয়াহ'লে মনত ৰাখিব যে ইয়াতে ৱাজো আছে, কাৰণ পাষ্ট টেন্সত ৱাজ আৰু ৱেৰ দুয়োটাই ব্যৱহাৰ হয়। ইয়াতে চং থাৰ্ড পাৰ্চন, সেইকাৰণে ইয়াতে ৱাজ হ'ব, ৱাজ, পিছত বিং হ'ব, কণ্টিনিউৱাছ আছে, BEING, বিং। পিছত পাষ্ট পাৰ্টিচিপল, চিঙৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? চিং, চেং, চাং। পাষ্ট পাৰ্টিচিপলৰ পিছত কি হ'ব? প্ৰিপজিশ্যন বাই। ইয়াৰ পিছত দে থাকিলে কি হ'ব? দে থাকিলে THEM, দেম। দেম, ঠিক আছে। ইয়াৰ পিছত লাষ্ট, আই ৱাজ কলিং দেম। ইয়াতে আইটো হৈছে ছাবজেক্ট, দেমটো হৈছে অবজেক্ট। চোৱা, ইয়াতে দেম আছে যে, ইয়ালৈ কি দেম আহিব নেকি? দেম নাহে, কি আহিব? ইয়াতে চাওক, দেম আছে ইয়াতে, দেম থাকিলে ইয়াতে আহিব দে, THEY, দে, THEY, দে, দে। এতিয়া দেটো হৈছে কি? প্লুৰেল নাম্বাৰ, বহু বচন, আৰু বহু বচনৰ লগত সদায় ৱেৰ ব্যৱহাৰ হয়। দে ৱেৰ বিং, কলৰ পাষ্ট পাৰ্টিচিপল কল্ড, প্ৰিপজিশ্যন লাগিব বাই, পিছত আই থাকিলে কি হ'ব? মি। গম পাইছানে তোমালোকে কেনেকৈ কৰিছোঁ? একেবাৰে সহজ পদ্ধতিত দেখুৱাই দিছোঁ, তোমালোকে যাতে ভালদৰে বুজি পোৱা। এই ভিডিঅ' চালে আকৌ বেলেগ ভিডিঅ' চাবলৈ কোনো দৰকাৰেই নাই। থেংক ইউ।